হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। ৯৭ সংখ্যক ৰাস মহোৎসৱ হাউলিবাসী উদযাপন কৰা হৈছে। 15 দিনীয়া কাৰ্যসূচীৰে। তো আজি হৈছে প্ৰথম দিন, যিটো এইবাৰ হাউলিৰ মন্দিৰটোত তাৰমানে এইবাৰ লাইটেদি ফালি দিছে, ক'ব লাগিব কোনটো মানে যিটো লাইটৰ ডেকাৰেশ্যন হৈছে এইবাৰ মন্দিৰটোত, মানে ক'ব লাগিব আৰু এনেকুৱা বনাইছে। তাৰমানে কলকাতাত যেনেকুৱা মণ্ডপত যেনেকৈ লাইটিং ব্যৱস্থা কৰা হয়, যেনেকৈ এটা ডেকাৰেশ্যন বনোৱা হয়, লাইটিং শ্ব' কৰা হয়, সেনেকুৱা তাৰমানে লাইটিং শ্ব' কৰা হৈছে এইবাৰ ৰাস মন্দিৰত। আপোনালোকে চাব আহিব, নিশ্চয় গম পাব চালে। যদিও এইবাৰ এইখিনি জেগাত যিটো আপোনালোকৰ লটাৰী খেলবিলাক অনুষ্ঠিত হয়, যদিও এই লটাৰী খেলখনে এইবাৰ ৰাস মহোৎসৱ অকণমান হেমঠা হ'ব। হেমঠা যদি ইমানো হেমঠা নহ'ব যে লটাৰী খেলখন নহ'লে যে ৰাস নহ'ব বা হাউলিবাসীয়ে ৰাস উদযাপন নকৰিব, সেনেকুৱা নহয়। যিটোৱে এখন প্ৰত্যেক বছৰে ইমান বছৰ ধৰি লটাৰী খেল এখন অনুষ্ঠিত হৈ আছে, সেইকাৰণে এটা বেলেগ এটা আকৰ্ষণ হৈ আছিল। কিন্তু এইবাৰ খালী লগা হৈছে, যিটো আপোনালোকে দেখা পাই আছে। এইখিনি জেগাত আগতে প্ৰথমবাৰ মানে আগতে যিবিলাক জায়গা যোৱা আছিলে, এইবাৰে নাই। গাড়ী দি তাৰমানে ভৰ্তি আছিলে, কিন্তু এইবাৰ আপোনালোকে দেখা পাই আছে খালী দেখা পাই আছে। সেইকাৰণে অকণমান অলপ বেলেগ লগা হৈছে। 9 বজাত আপোনাৰ আকাশবাণী প্ৰদৰ্শন হ'ব। তাৰপিছত আপোনাৰ লাইটিং শ্ব' হ'ব। আকাশবাণী বা লাইটিং শ্ব' চোৱাৰ কাৰণে সেইকাৰণে মই অতি সোনকালে ভিডিঅ'টো বনাই মই ৰিটাৰ্ণ ঘৰলৈ গুচি আহিলোঁ। তো ইমানখিনি ধৈৰ্য মোৰ বাৰু নাই। যিখিনি দেখুৱাব লাগে আপোনালোকক দেখুৱাম বাৰু, কিন্তু জাষ্ট আজি আৰম্ভণি হৈছেহে। কিন্তু এইবাৰ 15 দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন কৰা হৈছে হাউলিত। আপোনালোকে জাষ্ট আজি প্ৰথম দিন দেখিছে, আৰু কেইদিনমান যাব দিয়ক, তাৰপিছত আপোনালোকক ভালদৰে এটা ভিডিঅ' বনাই আৰু ভালকৈ দেখুৱাম। আজি বস্তুবিলাক পাতি থকাই হৈছে, ভালদৰে আপোনালোকে বস্তুবোৰ তাৰমানে উপভোগ কৰিব নোৱাৰিব। এইবিলাক যে দেখিছে আপোনালোকে কলা এইবিলাক হৈছে লাইটিং শ্ব' হ'ব। প্ৰথমতে আকাশবাণী পৰিৱেশন হ'ব, তাৰপিছত লাইটিং শ্ব' হ'ব। এইবিলাক যে আকাশবাণী দেখিছে, এইবিলাক মাৰাৰ পিছতহে তাৰমানে লাইটিং শ্ব'টো আয়োজন কৰা হ'ব। প্ৰথমতে এইবিলাক মাৰি ল'ব, তাৰপিছতে উদ্বোধনী কৰা হ'ব লাইটিং শ্ব'টো। এইবিলাক বহুত বস্তু আনি থৈ দিয়া হৈছে। এইবিলাক হৈছে শৰাই, মানে এইবিলাক তাৰমানে এই টেম্পুত লানি শৰাই আৰু মাটিৰে হেন পাওঁ। মই লাৰি চোৱা নাই দিয়ক, এনে জাষ্ট কৈছোঁহে। কিন্তু মই যি চকু দি দেখিছোঁ, সেইবিলাক তাৰমানে টেম্পুত লাৰি মাটিৰে শৰাই বুলি মই ভাবোঁ আৰু।
এইবিলাক হৈছে মীনা বজাৰখন আস্তে আস্তে মানে পাতি থকাহে হৈছে। কালিলৈকে তাৰমানে কমপ্লিট অলৰেডি হৈয়ে যাব। জোকে আপোনালোকে দেখা পাই আছে মীনা বজাৰখন অলপকৈ পাতি থকা হৈছে। যিবিলাক কাম অলৰেডি চলি আছে, লাইটৰ ফ'কাচিঙো বহুতে কম। কিছুমান জেগাত তাৰমানে অলৰেডি কমপ্লিট হৈয়ে গৈছে, কিন্তু এইবিলাক জেগাত মানে কমপ্লিটলি হোৱা নাই। এইবিলাক এটা ডাঙৰ এটা মেলা হয়, সেইকাৰণে তাৰমানে এইবিলাক বস্তুৰ কাৰণে বহুত সময় লাগে। সেইকাৰণে কামবিলাক চলি আছে, অলপ দেৰিকৈ হ'লেও কামটো সফল হ'ব আৰু। এইবাৰ হাউলিত এটা নতুন প্ৰজেক্ট দেখা পালোঁ, পানীপুৰি ফুচকা, মুম্বাই কা পানীপুৰি। তাৰমানে এইটো আপোনাৰ এনেকুৱা ফুচকা মানে ফুচকাই মানে কি এটা অলপ ষ্টেণ্ডাৰ্ড টাইপৰ। তাৰমানে যেনেকৈ ফুচকাটো আলুখিনি ভৰে হাতেদি টিপি থওক, পানীখিনি দিয়া যায়, সেনেকুৱা ছিষ্টেম নহয়। তাৰমানে এইটো হৈছে আপোনাৰ কি আলুটো তাৰমানে এনেকৈ মানে দি ল'ব, তাৰপিছত পানীখিনি চুইচ টিপি দিলে তাৰমানে পানীখিনি অলৰেডি মানে নিজে তাৰমানে এই যিটো মেচিন আছে, সেই মেচিনেদি তাৰমানে অলপ অলপকৈ পৰিব। তাৰমানে আপোনাক যিমানখিনি পানী লাগে, আপোনালোকক মই দেখুৱাই দিছোঁ, ভালদৰে চাই ল'ব। তো এই আছিল হাউলি ৰাস মহোৎসৱ। যিবিলাক মানুহে মোৰ ভিডিঅ'বোৰ চায়, সেইবিলাক মানুহক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই থাকিব, সদায় মৰম দি থাকিব। যদি মোৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে ফেচবুকত, তেনেহ'লে ফ'ল' কৰিব। যদি এই ভিডিঅ'টো চাই আছে আপোনালোকে ইউটিউবত, নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ। আজিলৈ আহিছোঁ।